5 লাখ টকাৰ সাহায্য চেক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সতৰ্কবাণী আৰু কেইবাজনো শিল্পীৰ আকস্মিক মৃত্যু ঘটিব পাৰে। নমস্কাৰ গ্ৰহণ কৰিব প্ৰিয় দৰ্শকসকল, মই ধৰ্মকান্ত নাথ। বোধ কৰোঁ আপোনালোকেও দেখিছে ভিডিঅ'টো, খবৰটো পাইছে। ৰাজীৱ শদিয়াৰ পত্নীৰ হাতত 5 লাখ টকাৰ চেক ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ কৃপাত প্ৰদান কৰা হৈছে আৰু সেই চেক প্ৰদান কৰা আমি ভিজুৱেলো পাইছোঁ। লগতে হিমন্ত বিশ্ব শৰ্মাৰ মুখেদিও শিল্পীসকলক এনেধৰণৰ সাহায্য দিয়াৰ ওপৰত চৰকাৰীভাৱে যে একো স্কিম নাই তথা তেওঁলোকৰ এটা সহানুভূতি সম্পৰ্কত তেওঁ কৰা ভিডিঅ'টো দেখিছোঁ। প্ৰথমে ভিডিঅ'টো আপোনালোকে চাই লওক। মই কিয় বাৰু সন্দেহ বিচাৰি পাইছোঁ হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যত। প্ৰথমে ভিডিঅ'টো চাই লওক। কথাটো হ'ল যে এজন শিল্পীৰ মৃত্যু হ'ল, তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো নীতি প্ৰস্তুত কৰা নাই। আৰু ৰাজীৱ শদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে, আজিও ৰাজীৱ শদিয়াৰ ডাঙৰীয়াৰ হৈছে, অহাকালিও আন কেইবাজনৰো হ'ব পাৰে। গতিকে এই সম্পৰ্কত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সময়ত আমি সকলোৰে লগত নিশ্চয় আপোনালোকে ভিডিঅ'টো দেখিলে। চাওক, 5 লাখ টকা চেক ইতিমধ্যে প্ৰদান কৰা হৈছে। বৰ ভাল কথা, বহুত বহুত ধন্যবাদ। এই সম্পৰ্কত বিভিন্নজনৰ অনুৰোধ তথা ধন্যবাদ হিমন্ত বিশ্ব শৰ্মালৈ ৰাইজেও জাৰি দিছে। বৰ ভাল কথা। বিভিন্নজনে তেওঁৰ পৰিবাৰৰ এটি চৰকাৰী চাকৰিৰ দিহা কৰি দিবৰ কাৰণেও মন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ কৰিছে। আমিও আশা কৰোঁ, যিহেতু ৰাজীৱ শদিয়াৰ পত্নী তথা পুত্ৰ এটি আছে, তেওঁলোকৰ জীৱন সুচাৰুৰূপে চলাই নিবৰ কাৰণে অনুদানতকৈও, যিহেতু তেওঁ এগৰাকী গাভৰু বোৱাৰী, তেওঁক এটি চৰকাৰী চাকৰিৰ সুবিধা কৰি দিলে ভাল হ'ব বুলি আমিও ভাবোঁ। কিন্তু তেখেতৰ আজি বক্তব্যত আৰু কিছু সকিয়নি দি গ'ল। আপোনালোকে লক্ষ্য কৰিছেনে বাৰু? 5 লাখ টকা নিশ্চিত আমি সকলো ধন্য যে 5 লাখ টকা দিছে, বৰ ভাল কথা। আৰু এটা চাকৰিও দি দিলে আৰু ভাল কথা। কিন্তু তেখেতে এই প্ৰসংগত কেইটামান কথা কৈ গ'ল, যদিও সেইবোৰৰ প্ৰয়োজন নাছিল। যে আলোচনা কৰিব তেনেধৰণৰ কোনো ব্যৱস্থা নাই, হয় ভাল বাৰু, ব্যৱস্থা নাই, ব্যৱস্থা কৰিব লাগে, কিন্তু আলোচনা কাৰ লগত কৰিব মন্ত্ৰী মহোদয়? আপুনিয়ে হৈছে মুখ্য। আপোনাৰ পৰা কিবা ওলাই গ'লেহে, যদি আপুনিয়ে নিদিয়ে আপুনি আলোচনা কাৰ লগত কৰিব? আজি যদি আপোনাৰ চেলামেলাসকলে ক'লেহেঁতেন মন্ত্ৰী মহোদয়ৰ লগত কথা বতৰা পাতি আলোচনা কৰি আমি কিবা এটা চিন্তা কৰিম, তে মানিব বাৰু। কিন্তু আপুনি কাৰ লগত পাতিব? মোদীজীৰ লগত পাতিব নেকি? অসমৰ এনেধৰণৰ বিষয়বিলাকত মোদীজী অমিত শ্বাহৰ লগততো পতাৰ কোনো যুক্তি নাথাকে বাৰু, যি কি নহওক। কিন্তু মন্ত্ৰী মহোদয়, আপুনি এষাৰ কথা কৈ গ'ল। ৰাইজ কথাটো লক্ষ্য কৰিব। আগতেও এনেধৰণৰ আকস্মিক মৃত্যু কেইবাজনো শিল্পীৰ হৈ গৈছে, হৈছে নেকি? কাৰ হৈছে? ৰাইজ চাগে মই পাহৰিছোঁ, মোৰ মনত পৰা নাই। আপোনালোকৰ মনত পৰিছে নেকি? এনেধৰণে ৰাজীৱ শদিয়াৰ দৰে আকস্মিক মৃত্যু অতীতত এনে কোনো এজন শিল্পী আছে নেকি যাৰ মৃত্যু ৰাজীৱ শদিয়াৰ দৰে হৈ গৈছে? মন্ত্ৰী মহোদয়ে কৈ গৈছে আগতো হৈ গৈছে, আজি ৰাজীৱ শদিয়া ডাঙৰীয়াৰ হৈছে, কালিলৈও আৰু কেইবাজনৰো হ'ব। এইটো মন্ত্ৰী মহোদয়ে জানে। মানে অৰ্থটো আপোনালোকে কি বুজিছে? চাওক,
মই আগৰ ভিডিঅ'টো কৈছোঁ আমি সকলোৱে জানো যে মেন ইজ মৰ্টেল, মৃত্যু অৱশ্যম্ভাৱী, মৃত্যু স্বাভাৱিক ক্ৰিয়া প্ৰক্ৰিয়া ই হ'বই। কিন্তু তাকে নকৈ তেওঁ কি কৈছে, আগতেও এনেধৰণৰ মৃত্যু ঘটিছে শিল্পীৰ, এয়া এটা মিছা কথা, আগতে এনেধৰণৰ কোনো শিল্পীৰ মৃত্যু ঘটা নাই। আৰু কৈছে কালিলেও ঘটিব, মিনছ মই যে আগৰ ভিডিঅ'টোত সন্দেহৰ এটা আঙুলি টোৱাইছিলোঁ, ৰাজীৱ শদিয়াৰ মৃত্যুত ৰহস্যৰ গোন্ধ আছে। হয়, সাৱধান, সেইসকল শিল্পীক সাৱধান হ'বলৈ মই সকীয়াই দিছোঁ। ৰাজীৱ শদিয়াৰ দৰে আপোনালোকৰো মৃত্যু কালিলৈ মানে নিকটে কেতিয়াবা ক'ৰবাত কেনেবাকৈ হৈ যাব নিশ্চিত। এয়া হিমন্ত বিশ্ব শৰ্মা মহোদয়ে কৈছে। তেওঁ এনেধৰণে ক'ব লাগিছিল যে মৃত্যু অৱশ্যম্ভাৱী, নিশ্চিত, জন্মিলে মৃত্যু হয়েই, মই কেতিয়া মৰোঁ, কোন কেতিয়া কেনেকৈ মৰে আমি নাজানো। এনেধৰণেৰে কম বয়সতে সম্ভাৱ্যপূৰ্ণ ব্যক্তিসকলৰ মৃত্যু হ'লে সঁচাকেই দুখ লাগে। কোন কেতিয়া মৰোঁ ঠিক নাই। গতিকে যি কি নহওক, এনেধৰণৰ ব্যক্তিসকলৰ মৃত্যুত তেখেতলোকৰ পৰিয়াললৈ কিবা দিব পৰা কি, যিহেতু এতিয়ালৈকে আমাৰ হাতত এনে কোনো ফাণ্ড নাই, ব্যৱস্থা নাই, স্কিম নাই, গতিকে আমি চিন্তা চৰ্চা কৰিম বাৰু। গতিকে আমাৰ ফালৰ পৰা সদ্যহতে এইটো আগবঢ়োৱা হৈছে। তাকে নকৈ তেওঁ এটা ৱাৰ্ণিং দি গ'ল। কি ক'লে? আগতো হৈছে এনেধৰণৰ মৃত্যু, কাৰ হৈছে নিশ্চিত নাই, অসম্ভৱ, কালিলেও হ'ব। যিসকল বৈপ্লৱিক গীত পৰিৱেশন কৰা, গীত গোৱা বৈপ্লৱিক সত্তা আছে, যিয়ে চৰকাৰৰ বিৰুদ্ধে অসমীয়া জনগণক জাতি মাটি ভেটিৰ সুৰক্ষাৰ অৰ্থে নিস্বাৰ্থভাৱেৰে বক্তৃতা দিয়ে, গীত গায়, মানুহৰ সুপ্ত মগজুক জগাই তোলে, সেইসকল শিল্পীক ইতিমধ্যে এটা ইণ্ডিকেট দি দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মাই, কালিলৈকো হ'ব। গতিকে আঙুলি মূৰত আমি গন্তি কৰিব পাৰোঁ সেইকেইজন কোন কোন আৰু গণশিল্পীৰ গণ্ডিত আছে আমাৰ সন্মুখত। সাৱধান, সেইসকল গণশিল্পীৰ আমি মৃত্যু নিবিচাৰোঁ। মই ভুল কৈছোঁ নেকি? মই সন্দেহ বিচাৰি পাইছোঁ। হত ইতি গজ, অস্বস্থমা হত কিন্তু ইতি গজ। এই যে আমাৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে আগতো হৈ গৈছে, নাই হোৱা, এয়া দুৰ্ভাগ্য, কালিলৈকো হ'ব। তেওঁ কেনেকৈ জানে কালিলৈকো হ'ব মৃত্যু? শিল্পীৰ মৃত্যু হৈ গৈছে এনেধৰণে আকস্মিকভাৱে, ৰাজীৱ শদিয়াৰ আজি হৈছে, কাইলৈ আৰু কাৰোবাৰ হ'ব। মানে আৰে ভাই, তোমাৰোতো মৃত্যু হ'ব, মোৰো হ'ব, সকলোৰে এদিন হ'ব। কিন্তু ৰাজীৱ শদিয়াৰ দৰে মৃত্যু কোনো শিল্পীৰ আগত হোৱা নাই, আৰু পৰৱৰ্তী আমি হোৱাটো নিবিচাৰোঁ। যিটো আপুনি আকাশবাণী দিছে মানুহক, বুজি পাওক যে ৰাজীৱ শদিয়াৰ দৰে যি জনতাক জাগৰণ দিওঁতা ব্যক্তি আছে, সেইসকল সাৱধান হৈ যাওক। মোৰ চৰণলৈ নাহিলেও অন্তত মোৰ প্ৰান্তক হৈ খাৰা নহ'ব, নহ'লে কালিলে আৰু 5 লাখ টকা দিয়াৰ ব্যৱস্থা কিবা এটা আমি নিশ্চয় চিন্তা কৰিম। ৰাইজ, মোৰ মনটোৱে কিয় বাৰু কৈ আছে বাৰে বাৰে, ৰাজীৱ শদিয়াৰ মৃত্যু যেন এক ৰহস্য, যাক আমি খেদি গৈও আজি একো নাপাওঁ। মই বহু উদাহৰণ দি গৈছোঁ। বহুজনে মোক কৈছে যদি আপুনি কিবা জানে কওক। আৰে মূৰ্খ, কোনো এটা মানুহৰ ভিডিঅ' এটাৰ তাৎপৰ্য বুজি নোপোৱা, কি কথা কৈ থাকা? মই সন্দেহ বিচাৰি পাইছোঁ মুখ্যমন্ত্ৰীৰ বক্তব্যত। যদি বৰ্তমানো আমাৰ যিসকল গণশিল্পী আছে, নিৰ্ভীকভাৱে নিস্বাৰ্থভাৱেৰে স্বদেশ আৰু স্বজাতিৰ বাবে গীত গাই গৈছে, কথা কৈ গৈছে, সেইসকল সাহিত্যিক, লেখক, গায়ক কিংবা বক্তা, সেইসকলৰ মৃত্যু কেতিয়াবা কেনেবাকৈ হৈ যাব পাৰে, আৰু যাৰ আমি 5 লাখকৈ টকা দিয়াৰ কোনো এটা ব্যৱস্থা নিশ্চয় কৰিম। হিমন্ত বিশ্ব শৰ্মা মহোদয়ে আজিও এষাৰ দুখ প্ৰকাশমূলক বক্তব্য তেওঁৰ মুখত নুশুনিলোঁ। এই যে আমাৰ ৰাইজৰ জাউৰীয়া এটা প্ৰতিবাদ, এটা ঢোল বৈ গৈছে ৰাজীৱ শদিয়াৰ প্ৰতি, তাকে দেখি তেওঁ আজি তেওঁৰ দায় সাৰিবলৈ এটা টোপা তেওঁ আগবঢ়াইছে। নহ'লে কিম্বা ইমান দেৰি লাগেনে তেওঁ এটা শব্দ ক'বলৈ?
সৰ্বানন্দ সোণোৱালে তেতিয়াই ক'লে, পিছৰ দিনাই ক'লে, আৰু বহুতে লগে লগেই কৰিলে, কিন্তু এখেতৰ সময়ো নোলাল। আজি যে দেখিলে যে ৰাইজৰ যি এটা সুদ দেখা গৈছে, যদি মই কিবা এটা নকওঁ তেতিয়াহ'লে পৰৱৰ্তী মোৰ কিছু অসুবিধা আহিব। ধন্যবাদ। মোৰ মনত যিটো ভাৱ হৈছিলে হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ বক্তব্যৰ ওপৰত মই প্ৰকাশ কৰিলোঁ, হয়নে নহয় আপোনালোকৰ মতামত জনাব। হিমন্ত বিশ্ব শৰ্মাই কৈছে, আগতেও হৈছে এনে আকস্মিক মৃত্যু কোনো শিল্পীৰ, মই কৈছোঁ নাই হোৱা। যদি হৈছে আপোনালোকে প্ৰমাণ দিয়ক। কাৰ হৈছে? ৰাজীৱ শদিয়াৰ দৰে এনে আকস্মিক মৃত্যু কোনো শিল্পীৰ হৈছেনে আগত? নাই হোৱা। আজি হৈছে ৰাজীৱ শদিয়া ডাঙৰীয়াৰ, কালিলৈকো হ'ব আন কাৰোবাৰ, কেইবাজনৰো। চ' হিমন্ত বিশ্ব শৰ্মাই কাউণ্টেড কৰি ৰাখিছে কোন আৰু লিষ্টত, হিট লিষ্টত আছে। চ' সাৱধান। কিন্তু যি প্ৰকৃততে স্বজাতি স্বভাষা মাটিভেটিৰ কাৰণে মন প্ৰাণ সমৰ্পণ কৰি ৰাখিছে, তেওঁক হাজাৰ ভাবুকি দিলেও তেওঁ কেতিয়াও থমকি নৰয়। ধন্যবাদ। আপোনালোকৰ মতামত আগবঢ়াব। হিমন্ত বিশ্ব শৰ্মা মহোদয়, কংগ্ৰেছে বহু অসমীয়া মাৰিলে, প্ৰফুল্ল মহন্তই AGP বহু অসমীয়া মাৰিলে। হিমন্ত বিশ্ব শৰ্মা মহোদয়, আপোনাৰো লিষ্টখন দীঘল হৈ আহি আছে। ৰাখিছোঁ।